আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে পঞ্চায়ত নিৰ্বাচনৰ আসন সংৰক্ষণক লৈ প্ৰত্যেক জিলাত SC ST আৰু মহিলাৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে লটাৰী কৰাৰ কাৰণে ৰাজ্য চৰকাৰে নিৰ্দেশ দিছিল আৰু 31 ডিচেম্বৰ তাৰিখে সমগ্ৰ অসমত প্ৰত্যেক জিলাত লটাৰীৰে তেওঁলোকৰ SC STৰ পঞ্চায়ত বা জিলা পৰিষদ বা ৱাৰ্ডবিলাক সংৰক্ষণ কৰা হয় আৰু তাৰ লগে লগে মহিলাৰ কাৰণে সংৰক্ষিত আসনবিলাক নিৰ্ধাৰণ কৰা হয়। কিন্তু দেখা গৈছে মৰিগাঁও জিলা প্ৰশাসনে মানে পঞ্চায়ত আইন ভায়োলেট কৰি তেওঁলোকে তাত লটাৰী অনুষ্ঠিত নকৰাকৈ তাত গোপন বুজাবুজিৰে কিছুমান পঞ্চায়তত তেওঁলোকে মহিলাৰ সংৰক্ষণ বুলি নিজে চিনাক্ত কৰে আৰু কিছুমান SC ST তেওঁলোকে নিজৰ খেয়ালখুচি মতে তেওঁলোকে তেনেকেই কিছুমান সংৰক্ষণ কৰি সেইটো প্ৰচাৰ কৰি দিয়ে। গতিকে এই বিষয়টো লৈ তাত সৰ্বদলীয় এখন সভাত আচলতে লটাৰী যোগে এইটো কৰিব লাগে, কিন্তু তাত সৰ্বদলীয় যিসকল প্ৰতিনিধি তাত আছিল, আমাৰ AUDF দলৰ প্ৰতিনিধিয়ে তাত প্ৰতিবাদো কৰিছিল, কিন্তু দেখা গ'ল যে তেওঁলোকে মাত্ৰ 5টামান ৱাৰ্ড তেওঁলোকে লটাৰী যোগে ৱাৰ্ডৰ আসন সংৰক্ষণ কৰাৰ পিছত বাকীকেইটা তেওঁলোকে নিজৰ খেয়ালখুচি মতে তেওঁলোকে কলমেৰে লিখি দি পেলাই কিছুমান মহিলা ৰিজাৰ্ভেশ্যন কৰে আৰু তাক সদনত জনায় যে যিটো AP মেম্বাৰ আৰু গাঁও পঞ্চায়ত সভাপতি আৰু জিলা পৰিষদ সদস্যৰ কাৰণে এইটো ৰাজ্য চৰকাৰে লটাৰী যোগে নিৰ্ধাৰণ কৰিব। এইটো কৈ পেলাই বাকী যেতিয়া সবেই বিদায় ল'লে আমাৰ দলৰ প্ৰতিনিধিসকল গুচি আহিল, তাৰপিছত তাত জিলা প্ৰশাসনৰ কেইজনমান বিষয়াই তেওঁলোকে নিজে কিছুমান আসনত মহিলা বুলি লিখি তেওঁলোকে জিলা পৰিষদ আৰু AP মেম্বাৰ, জিলা পৰিষদ সদস্য আৰু গাঁও পঞ্চায়ত সভাপতি এইবিলাক তেওঁলোকে তাৰপিছত নিৰ্ধাৰণ কৰি পেলাই হোৱাটছআপত বিভিন্নজনক তেওঁলোকে পঠাই দিয়ে। আৰু আচৰিত কথাটো হ'ল যে লটাৰী হোৱাৰ দুদিন পূৰ্বে আমি শুনিছিলোঁ যে মৈৰাবাৰী জিলা পৰিষদ মহিলা পৰিব, ৰাজাগাদুৱা জিলা পৰিষদ মহিলা পৰিব বা অমুক জিলা পৰিষদ মুকলি অপেন হ'ব, অমুক গাঁও পঞ্চায়ত লেডিজ হ'ব, অমুক গাঁও পঞ্চায়ত অপেন হ'ব, যেনেকেই প্ৰচাৰ কৰিছিল ঠিক তেনেকেই দেখা গ'ল ৰিজাল্টটো ওলালে। তাৰমানে লটাৰী নকৰিলে, তেওঁলোকে আগতে গোপন বুজাবুজিৰে পূৰ্ব নিৰ্ধাৰিতভাৱে কিছুমান পঞ্চায়তত বা ৱাৰ্ডত বা জিলা পৰিষদত তেওঁলোকে মহিলা বুলি আগতীয়াকৈ এটা তালিকা প্ৰস্তুত কৰিছিল, তাৰপিছত এটা ভেকু ভাওনা কৰি সভাখন তেওঁলোকে ভংগ কৰি দিয়ে, পিছত আগে তেওঁলোকে প্ৰস্তুত কৰা মতে তেওঁলোকে মহিলা আৰু SC ST সংৰক্ষণটো কৰিলে। এইটো আমাৰ দলে তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আজি আমাৰ মৰিগাঁও জিলা কমিটিৰ তৰফৰ পৰা এটা অভিযোগ পত্ৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট কমিশ্যনাৰ আয়ুক্তলৈ অভিযোগ দিয়া হৈছে, তাৰপিছত প্ৰিন্সিপাল ছেক্ৰেটাৰীক দিয়া হৈছে আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ মন্ত্ৰীক আমাৰ মৰিগাঁও জিলা কমিটিৰ পৰা অভিযোগ আজি দিয়া হৈছে। আৰু আমাৰ দলৰ দাবী হ'ল যে এই ভেকু ভাওনাৰে তেওঁলোকে তাত মহিলাৰ যিটো আসন সংৰক্ষণ কৰিলে সেইটো কেঞ্চেল কৰি নতুনকৈ তাত ট্ৰেন্সপাৰেণ্টলি মৰিগাঁৱত আকৌ লটাৰী প্ৰত্যেক ৱাৰ্ড আৰু GP আৰু জিলা পৰিষদৰ বিশেষকৈ জিলা পৰিষদ আসন আৰু AP GPত যাতে তাত লটাৰী যোগে মহিলাৰ আসনবিলাক সংৰক্ষণ কৰা হয়, এই ভেকু ভাওনাৰ যিটো তেওঁলোকে তালিকা প্ৰস্তুত কৰিছে সেইটো কেঞ্চেল কৰিবলৈ আমাৰ দলে দাবী জনাইছোঁ।